নমস্কাৰ বহুদিনৰ বিৰতিৰ পিছত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে, ময়ো ভালে আছোঁ। আপোনালোক সকলোৱে নিশ্চয় শীতকালীন ফুলনিখনৰ বাবে ব্যস্ত হৈ পৰিছে নহয় জানো? ময়ো কিছু ফুল সংগ্ৰহ কৰিছোঁ, কিন্তু মোৰ ফুলনিখনত এটাই সমস্যা, ৰ'দ একেবাৰে ভালদৰে নপৰে, যাৰ ফলত ফুলবিলাক ভালদৰে নুফুলে। আৰু এই বগেনভেলিয়া ফুলবিধৰ বাবে ৰ'দৰ যে খুবেই প্ৰয়োজন, সেই কথাটো সকলোৱে জানে। তথাপিতো যিমানখিনি পাৰোঁ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে কিছু নাৰ্জী ফুল ৰুইছোঁ, এতিয়া লাহে লাহে কলি পেলাব লৈছে। এনেদৰে এটা দীঘলীয়া শাৰীত ৰাখিছোঁ, ফুলিলে নিশ্চয় ভালেই লাগিব। আৰু এইফালে এইখিনি ফুলটো আপোনালোকে আগৰ পৰা দেখিয়ে থাকে। আৰু সন্মুখত এয়া আমাৰ শিৱ মন্দিৰটি, এয়া গোটেইখিনি একেলগে দেখুৱাই দিছোঁ। আৰু নাৰ্জী ফুলৰ লগতে এয়া কিছু ডায়েন্থাছ লগাইছোঁ, এতিয়া লাহে লাহে ফুলিব লৈছে। আৰু এইফালে এইটো ছাইডত এগ্লনিমা আৰু ডেফেনবেকিয়াৰ কিছু প্ৰজাতি ৰাখিছোঁ। আৰু লগতে এয়া কিছু এৰেলিয়াৰ প্ৰজাতি। পানী দিবলগীয়া হৈ আছে, কিন্তু ভাবিলোঁ আগতে ভিডিঅ'টো কৰি লওঁ, তাৰপিছত পানী দিম। আৰু এয়া হৈছে লিলিয়াম, যোৱা বছৰৰে বাল্ব আছিলে। আৰু এইকেইজোপা ক্ৰিচেণ্থেমাম, ধুনীয়াকৈ কলি আহিবলৈ লৈছে, ফুলিলে ভালেই লাগিব নিশ্চয়। আৰু দুজোপামান ফুলিলেই, ইয়াৰ ৰংবোৰ সঁচাকৈ খুবেই মৰম লগা। আৰু এনেদৰে চিৰিৰে দুয়োকাষে ধুনীয়াকৈ সজাই ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে এইটো ছাইডত ৱালৰ কাষে কাষে মই পাৰ্মানেণ্ট প্লেণ্টছবোৰ ৰাখিছোঁ। আৰু এয়া নতুনকৈ মই নাৰ্জী ফুলৰ কাটিং কিছু লগাইছিলোঁ, এতিয়া ধুনীয়াকৈ বাঢ়িছে। আৰু লগতে এয়া খ্ৰীষ্টমাছ কেকটাছৰ কাটিং কিছুমানো লগাইছিলোঁ, ফুলিলে আপোনালোকক নিশ্চয় দেখুৱাম। এয়া গোটেইখিনি মই আকৌ এবাৰ দেখুৱাই দিছোঁ। আৰু যিমান দূৰ সম্ভৱ মই এনেদৰে ভিডিঅ'বোৰ দি যাবলৈ চেষ্টা কৰিম। আজিলৈ আৰু বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো ভাল পালে লাইক এটি কৰি দিব। আৰু মোৰ চেনেলত যিসকল নতুন হয় তেওঁলোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। পুনৰ নতুন ভিডিঅ' এটি লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ।